তোক ভালে পাওঁ জানো তই নুবুজ কিয় তোক সদায় কিমান বুজাম তয়ো বুজি নেপাও ক নালাগে তোৰ বাদে আন কাকো তই জানচোন তোক এৰিব মই নোৱাৰো। Hey guys, আজি এটা নতুন ভিডিও আপোনালোকৰ বাবে আগবঢ়াই লৈ আহিছো। ভিডিওটোত আমি শিকিম কেনেদৰে ইনশ্বট এপত এনেদৰে লিৰিক্স ভিডিও বনাব পাৰিব। ভিডিওটো বনোৱাৰ আগত প্ৰথমে আপোনালোকে গুগল প্লে ষ্টৰটো ওপেন কৰি ল'ব। তাত গৈ আপোনালোকে সাৰ্চ কৰিব পিক্সাইপ বুলি। এই সেউজীয়া কালাৰৰ এপটো দেখিছে যে এই এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে ওপেন কৰিব। ওপেন কৰি এই প্ৰিমিয়াম চাৰ্টখন কাটি দিব। তাৰ পাছত আপোনালোকে আপোনালোকৰ এখন ফটো সিলেক্ট কৰি ল'ব। তাৰ পাছত আপোনালোকে এতিয়া স্ক্ৰল কৰি গৈ থাকিব আৰু পিক্স বুলি লিখা আছে যে তাত ক্লিক কৰিব। তাত ক্লিক কৰি এনেদৰে আপোনালোকে বেকগ্ৰাউণ্ডটো চুজ কৰিব পাৰিব যে ফটোখন ধুনীয়া হৈ যায়। আৰু আপোনালোকে যদি বহলাব বিচাৰে এনেদৰে হাতেৰে ক্লিক কৰি পেলাই ফটোখন এডজাষ্ট কৰি ল'ব। তাৰপিছত আপোনালোকে সেভ কৰিব। সেভ কৰাৰ পাছত এতিয়া আপোনালোকে ইনশ্বট এপ্লিকেশ্যনটো ওপেন কৰি ল'ব। ইনশ্বট এপ্লিকেশ্যনত গৈ আপোনালোকে ভিডিঅ'ত ক্লিক কৰিব। তাৰ পাছত নিউত ক্লিক কৰিব। তাৰ পাছত আপোনালোকে তেনেদৰে সেভ কৰা ফটোকেইখন লৈ ল'ব। এনেদৰে আপোনালোকে গোটেইকেইখন ফটো ইনশ্বট এপ্লিকেশ্যনত এড কৰি ল'ব। তাৰ পাছত আপোনালোকে এটা গান চুজ কৰি ল'ব। মই মোৰ এটা গান ডাউনলোড কৰা আছে সেয়াকে লৈ লৈছোঁ। তাৰ পাছত আপোনালোকে এতিয়া গানটো সেভ কৰি লৈ পেলাই আপোনালোকে টেক্সট ক্লিক কৰিব। টেক্সট ক্লিক কৰি গানৰ প্ৰথম দশক কি বাজিছে শুনিব। তাৰপিছত আপোনালোকে টেক্সট ক্লিক কৰি আপোনালোকৰ আছামিজ কীবৰ্ডখন উলিয়াই ল'ব। টেক্সটটো ক্লিক কৰিব। টেক্সট ক্লিক কৰি আপোনালোকে লিখিব গানটোৰ লিৰিক্স। তোক ভালে পাওঁ জানো এইদৰে আপোনালোকে টেক্সটখিনি লিখি ল'ব। তাৰপিছত আপোনালোকে টেক্সট ক্লিক কৰিব। ইডিটত ক্লিক কৰিব। ইডিটত ক্লিক কৰি আপোনালোকে টেক্সটৰ কালাৰ চুজ কৰিব পাৰিব। এনেদৰে আপোনালোকে কালাৰ হোৱাইট ল'ব পাৰে, ব্লেক ল'ব পাৰে, যিকোনো কালাৰ আপোনালোকে লৈ ল'ব। মই হোৱাইট লৈছোঁ। তাৰপিছত আপোনালোকে ইয়াত ডিজাইন আছে তো তাতো চুজ কৰিব পাৰে। এনেকুৱা এটা ডিজাইন লৈ পেলাই আপোনালোকে হোৱাইট চুজ কৰিব। তাৰপাছত আপোনালোকে ফ্ৰণ্ট চুজ কৰিব পাৰিব। ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ ফ্ৰণ্ট আছে। আপোনালোকৰ যি মন যায় আপোনালোকে তাকেই ল'ব পাৰিব। মই কাল্পনা ফ্ৰণ্টটো লৈছোঁ। এই ফ্ৰণ্টটো আপোনালোকে ইনশ্বটত নাপাব, এইটো ডাউনলোড কৰিব লাগিব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। যদি ডাউনলোড কৰিব নোৱাৰে তেন্তে মই নতুনকৈ ভিডিঅ' এটা লৈ আহিম কেনেদৰে কাল্পনা ফ্ৰণ্ট ডাউনলোড কৰিব পাৰি। ইয়াৰ পাছত আপোনালোকে এনিমেশ্যন দিব পাৰিব। এইদৰে এনিমেশ্যনত গৈ বিভিন্ন ধৰণৰ এনিমেশ্যন আছে, তাৰ পৰা এটা চুজ কৰি ল'ব। এনেদৰে আপোনালোকে লিৰিক্সখিনি লিখি লৈ আপোনালোকে নিজৰ কালাৰ চুজ কৰি ল'ব। তাৰপাছত আপোনালোকে এনিমেশ্যন চিলেক্ট কৰি ভিডিঅ'টো বনাব পাৰিব। এনেদৰে আপোনালোকে তললৈ লৈ আহিব, এডজাষ্ট কৰি ল'ব। তাৰপাছত আপোনালোকে ফটোকেইখন এডজাষ্ট কৰি ল'ব। ফটোত ক্লিক কৰিব আৰু আপোনালোকে আপোনাৰ ফ্ৰণ্ট
যেনেদৰে আহে তেনেদৰে আপোনালোকে ফটোকেইখন এডজাষ্ট কৰি ল'ব এইদৰে আপোনালোকে ফ্ৰণ্টখিনি লিখি এনেদৰে ফটোখিনি এডজাষ্ট কৰি ল'ব পাৰিব তাৰ পাছত আপোনালোকে আপোনালোকৰ ভিডিঅ'ত এনেকুৱা ৱাটাৰমাৰ্ক আহিব এই ৱাটাৰমাৰ্কটো আপোনালোকে আঁতৰাই ল'ব ৱাটাৰমাৰ্কত ক্লিক কৰি ফ্ৰী ৰিমুভ বুলি আছে আপোনালোকে তাত ক্লিক কৰিব আপোনালোকৰ এড এটা আহিব তাৰ পাছত ৱাটাৰমাৰ্কটো নাইকিয়া হৈ যাব আপোনালোকৰ ভিডিঅ' এতিয়া সম্পূৰ্ণ হৈছে এতিয়া আপোনালোকে ভিডিঅ'টো সেভ কৰিব পাৰিব ভিডিঅ'টো সেভ কৰিবৰ বাবে ওপৰত লিখা আছে এক্সপোৰ্ট তাত ক্লিক কৰিব ক্লিক কৰি কিছুমানৰ 2K লৈকে সেভ হয় মোৰ 2K লৈকে সেভ হয় কিছুমানৰ 4K টো সেভ হয় গতিকে আপোনালোকৰ ভিডিঅ' কোৱালিটি যদি ভাল লাগে তেতিয়া আপোনালোকে 2K সেভ কৰিব ল'ব কাৰোবাৰ নহ'ব পাৰে তেতিয়া 1080 কৰিলেও একো আপত্তি নাই ভিডিঅ' কোৱালিটি ভালেই আহে তাৰপিছত আপোনালোকে ভিডিঅ'টো সেভ কৰি দিব ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু যদি আপোনালোকৰ বুজাত কিবা অসুবিধা হৈছে তেন্তে কমেন্ট কৰি জনাব আগন্তুক ভিডিঅ'ত মই এই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ